নতুনকৈ উদীয়মান সাংবাদিক অংকুশ। এই গোটেই দুজন ব্যক্তি এজন ব্যক্তি নহয়, আমি যদি মনতে ভাবোঁ যে 1 লাখ ব্যক্তি, তেনেহ'লে ইয়াত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ সমাগম বুলি আমি মনতে কল্পনা কৰিব পাৰোঁ। আৰু সেয়েহে এয়া পৰাগ কুমাৰ দাসদেৱৰ আজি মৃত্যু দিৱস। গতিকে আমি পাহৰিলে নাই যে আমি বন্তি এগছিকে জ্বলাওঁ। যদি কিবা শিক্ষাৰৰ কিবা যদি কানেকশ্যন থাকে অতি বিজ্ঞানৰ ফালৰ পৰা, তেতিয়াও তেখেতে নিশ্চয় আত্মাটোৱে গম পাব যে অসমত এজন দুজন ল'ৰা মোক ভাল পোৱা এতিয়াও আছে। বাকীখিনি হয়তো সময়ৰ সুতত হয়তো সলনি হৈ যাবও পাৰে, নাজানো। কিন্তু আমি যিহেতু পুৰণিকলীয়া মানুহ, আমি নীতি আদৰ্শৰ মতে থাকোঁ। গতিকে মই আজি অতি সৌভাগ্য, শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ পৰা অনন্ত স্মিথ আহিছে মোৰ বন্ধু, আৰু আমাৰ জ্যেষ্ঠ শিক্ষাবিদ শামছুল দা আহিছে। গতিকে আপোনালোক দুয়োজনে, লগতে আমাৰ মুনুদা আছে। গতিকে ইয়াতে এজন এজন বুলি নহয়, আৰু আপোনালোকে উমৈহতীয়াভাৱে বন্তি আৰু ধূপ জ্বলাবৰ কাৰণে মই দুজন মানুহৰ প্ৰতিনিধি, 1 লাখ মানুহৰ প্ৰতিনিধি বুলি মই ধৰি লৈছোঁ। কাৰণ ইয়াত উপস্থিত থকা মোৰ অতি মৰমৰ বন্ধু শ্ৰদ্ধাৰ অনন্ত, শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ তেখেত বৰ্তমান সভাপতি, জ্যেষ্ঠ আমাৰ মুস্তাকুৰ ৰহমান ডাঙৰীয়া, মোৰ অতি শুভাকাংক্ষী বন্ধু, এজন সমাজ হিতৈষী লোক, আৰু আমাৰ চিন্তাশীল বুদ্ধিজীৱী, সচেতন নাগৰিক, বিশিষ্ট শিক্ষাবিদ শ্ৰীযুত শামছুল বাগদেৱ, আৰু আমাৰ মৰমৰ ভাইটি ব্যৱসায় কৰি গৈছোঁ। তেওঁ কি বাট দেখুৱাই গৈছোঁ সেইখিনি আমি পুনৰবাৰ স্মৰণ কৰিছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে এতিয়া পৰাগ কুমাৰ দাসদেৱে যিজন আদৰ্শ দেখুৱাই থৈ গৈছিলে, সেই আদৰ্শ এতিয়া মতে চলা সাংবাদিক আচলতে অতি মুষ্টিমেয়, নগণ্য। আমিও হয়তো বহুলাংশে তেওঁৰ মতে চলিব পৰা নাই, বা তেওঁ যিধৰণে দেখুৱাই গৈছিলে সেইমতে কৰিব পৰা নাই। তেওঁ যিখিনি কলমেৰে আচলতে কলমত যে শক্তি আছে সেয়া তেওঁ তুলি ধৰিছিলে, সেয়া প্ৰতিপন্ন কৰিছিলে। কেৱল কলম বুলি ক'লে তেওঁ অকল কলমকে যে বুজাইছিলে তেনে নহয়, আচলতে লিখাৰ মাজেৰে, সাংবাদিকতাৰ মাজেৰে কি ধৰণে সমাজ পৰিৱৰ্তন কৰিব পাৰি, কি ধৰণে অপশক্তিসমূহক নাশ কৰিব পাৰি, সেই বাট তেওঁ দেখুৱাইছিলে। আৰু সেই অপশক্তিৰ গাত মোকাবিলা কৰাৰ কাৰণেই তেখেতৰে আচলতে তেনেধৰণেই মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে আততায়ী হাতত। আৰু তেওঁ কৈ গৈছিলে, আমি যিধৰণে পঢ়িবলৈ পাইছোঁ যে তেওঁ অৰ্থনৈতিক স্বাধীনতাৰ কথা কৈছিলে, স্বাৱলম্বিতাৰ কথা কৈছিলে, যি আমাৰ সামাজিক সাংস্কৃতিক এইবিলাক ৰক্ষাৰ বাবে যি আমি এতিয়া যিধৰণে কওঁ পথাৰ আমাৰ বজাৰ আমাৰ, সেই আদৰ্শটো তেওঁ সেই তাহানিতে কৈছিলে, পথাৰ আমাৰ হওক বজাৰ আমাৰ হওক, আমি নিজৰ ভৰিত নিজে থিয় দিব লাগিব। আৰু সেই আদৰ্শ দেখুৱাই গৈছিলে। এতিয়া কিন্তু আমাৰ অসমীয়া সমাজখনেই সেই আদৰ্শৰ পৰা আচলতে বিচলিত হৈ পৰিছে। এতিয়া আমি উদাহৰণস্বৰূপে আমাক এতিয়া শাসক গোষ্ঠীয়ে এনে এটা পৰ্যায়লৈ লৈ গৈছে য'ত আমি এতিয়া স্বনিৰ্ভৰশীল হৈ থকাৰ বাট নাই। আমি পৰনিৰ্ভৰশীল এটা জাতি হিচাপে আচলতে পৰিগণিত হ'বলৈ গৈ আছোঁ। আমাৰ নিজাবোৰ আমাক কৃষিৰ কথা কোৱা হয়, কিন্তু এতিয়া খেতি কৰিবলৈ মানুহে প্ৰায় বহুতেই বাদেই দিছে। কাৰণ আমি এতিয়া পৰনিৰ্ভৰশীল হৈ আছোঁ, বেলেগে দুমুঠি দি আমি তেনেধৰণে চলি আছোঁ। আচলতে এই ধৰণৰ আদৰ্শবিলাক আমি যাতে পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিব পাৰোঁ, আমাক সেইকণ শক্তি তেওঁ দিয়ক। আমি আজি তাকেই কামনা কৰিছোঁ। তেওঁৰ আজি এই মৃত্যু দিৱসত সেই শক্তি যাতে আমি ঘূৰাই পাওঁ, আমি তাকে কামনা কৰিছোঁ। তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু দ্বিতীয়তে তেওঁ যিসকল আচলতে তেওঁক হত্যা কৰিছিলে, সেই হত্যাকাৰীসকল আজিলৈকে কোনো আচলতে যদিও চিনাক্ত কৰে, কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত আজিলৈকে বাচি থাকিলে। সেই চৰকাৰ অসম গণ পৰিষদৰ চৰকাৰ হৈ গ'ল, কংগ্ৰেছৰ চৰকাৰ গ'ল, বিজেপি চৰকাৰ হ'ল, কিন্তু আজিলৈকে কোনো এখন চৰকাৰৰ দিনত পৰাগ কুমাৰ দাসৰ হত্যাকাৰী প্ৰকৃততে কোন সেয়া তেওঁলোকে চিনাক্ত কৰিবলৈ সক্ষম নহ'ল, আৰু শাস্তি প্ৰদান কৰিবলৈ সক্ষম নহ'ল। এয়া আমাৰ কাৰণে অতিকে লজ্জাজনক বিষয়। দেখা যায় যে যিসকল মূল অভিযুক্ত, সেইসকলৰ অভিযুক্তৰ ওচৰতে বহুতো গৈ শৰণাপন্ন হয়। আমাৰ সাংবাদিকৰে মুখা ফুটা সাংবাদিকে গৈ তেওঁলোকৰ হাতেৰে গামোচা পিন্ধে। এনেধৰণৰ আমি এইবোৰ সহজলভ্য দৃশ্য। গতিকে এনে প্ৰেক্ষাপটত পৰাগ কুমাৰ দাসক আমি তেওঁৰ আদৰ্শক কি ধৰণে পুনৰ সুঁৱৰি আগুৱাই যাব পাৰোঁ, আজিৰ দিনটোত সেয়ে সকলোৰে মনত উন্মেষ ঘটক, আমাকো শক্তি দিয়ক, তাকে কামনা কৰিছোঁ। পৰাগ কুমাৰ দাসৰ সাংবাদিকতাৰ যি পৰিসৰ আৰু এই সাংবাদিকতা কৰাৰ তেওঁৰ যি ত্যাগ, তাৰ তুলনাত আমিবোৰ নগণ্য। আৰু সঁচা কথা ক'বলৈ গ'লে পৰাগ দাসক
স্মৰণ কৰা বা পৰাগ দিৱসৰ আমি তেওঁ কামৰ খতিয়ান লোৱাৰ যোগ্যতা আমাৰ নাই। কিন্তু তথাপিও সাংবাদিকতাৰ ক্ষেত্ৰখনত আছোঁ যেতিয়া তেওঁৰ উদ্যোগত আজি স্মৰণীয় সাংবাদিক আমি আজি ভূপেন হাজৰিকাৰ তেওঁ শ্ৰদ্ধা কৰিছোঁ আৰু এই উদ্যোগৰ বাবে প্ৰথমে শলাগ লৈছোঁ। তেওঁ এনেকুৱা এটা নতুন আৰ্হি দি থৈ গ'ল যে সাংবাদিকতাৰ বাটটো বৰ কষ্টকৰ আছিলে। তেওঁ যি আজি পৰ্যন্ত 28 শিৱসাগৰ জিলা সাহিত্য সভা শিৱসাগৰৰ আমাৰ সাংবাদিকসকলে গঢ়ি উঠে প্ৰকাশ আজি পৰ্যন্ত পৰাগ কুমাৰ দাসদেৱৰ লগতে আৰু বহুতকেইজন সাংবাদিকৰ সাক্ষাৎকাৰী চিনাক্ত হোৱা নাই আৰু তেখেতৰ যুগান্ত ধৰি সমাপ্ত কৰি ৰাখিব আৰু কলমৰ যি গুৰুত্ব স্বাধীনতা মানে যিটো আমাৰ চতুৰ্থ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যি মানে আদৰ্শ আৰু মই এই অনুষ্ঠানটো শিৱসাগৰত অনুষ্ঠিতভাৱে হ'লেও আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাওঁ আমি খুবেই সন্তোষ লাভ কৰিছোঁ আৰু এই সুযোগতে মই আমাৰ যি নেতৃত্ব লৈছে অনুষ্ঠানটো প্ৰাঞ্জল ৰাজগুৰু আমাৰ প্ৰাঞ্জল ৰাজগুৰুৰ লগত আমি সকলোৱে হৈ তেখেতে জ্ঞাপন কৰিছোঁ। আজি আমি সকলোৱে ব্যস্ত সমাজ জীৱনত তাৰ মাজতে আমি ব্যক্তি আমি আজি সাংবাদিকতা হ'ল আমাৰ ওপৰত সাংবাদিকতা যিগৰাকী ব্যক্তিক শ্ৰদ্ধাৰ কাৰণে আমি আকৌ এবাৰ সমবেত হ'লোঁ। প্ৰতি বছৰে আমি এইদৰে সমবেত হওঁ। সীমিত সংখ্যক লোক যদিও আমি ইয়াত উপস্থিত আছোঁ, কিন্তু আৰম্ভণিতে এই অনুষ্ঠানৰ অন্যতম সূত্ৰধাৰ ভাতৃপ্ৰতিম এগৰাকী সাহসী সাংবাদিক প্ৰাঞ্জল ৰাজগুৰুৱে ক'বৰ দৰে প্ৰতিজন ব্যক্তিয়ে হেজাৰ হেজাৰ লক্ষ লক্ষ মানুহ প্ৰতিনিধিত্ব কৰিছে। গতিকে এটা নিউক্লিয়াছত আমি যদি লক্ষ্য কৰোঁ, প্ৰটন নিউট্ৰন ইলেক্ট্ৰন থাকে, অতি ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতম বুলি কোৱা হয়, যাক খালী চকুৰে দেখা নাযায়, দূৰবীক্ষণ যন্ত্ৰৰ সহায়তে আমি দেখা পাওঁ। কিন্তু সেই প্ৰটন নিউট্ৰন ইলেক্ট্ৰন কিমান শক্তিশালী তাক বিজ্ঞানে প্ৰমাণ কৰিছে। যি কি নহওক, এই সীমিত শক্তিৰেই আমি আকৌ আমাৰ আপোচবিহীন সাংবাদিক পৰাগ কুমাৰ দাসলৈ পুনৰবাৰ নমস্কাৰ জনাইছোঁ, পুনৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। পৰাগ কুমাৰ দাস এজন সাংবাদিক নাছিল। পৰাগ কুমাৰ দাস এটা নাম নহয়, পৰাগ কুমাৰ দাস এটা অনুষ্ঠান। পৰাগ কুমাৰ দাসৰ কম সময়ৰ জীৱনকালত তেওঁ অসমৰ ভাষা সাহিত্যৰ কাৰণে, অসমীয়া জাতীয় জীৱনৰ কাৰণে, অসমৰ সংবাদ ইতিহাসৰ কাৰণে যিখিনি কৰি গ'ল অতুলনীয়, তাক তুলনা কৰিব নোৱাৰি কাৰোৰে লগত। এটা নিজস্ব শৈলীৰে তেখেতে সাংবাদিকতা কৰিছিল। ৰাষ্ট্ৰযন্ত্ৰৰ ফেন চকুলৈ কেৰেপ নকৰি সন্মুখৰ পৰা সমাজখনৰ নেতৃত্ব দিছিলে। তেখেত উগ্ৰ জাতীয়তাবাদী নাছিল, তেখেত সংকীৰ্ণ জাতীয়তাবাদী নাছিল। তেখেতে সুস্থ সবল বিজ্ঞানসন্মত জাতীয়তাবাদত বিশ্বাস কৰিছিল। গতিকেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, অসমীয়া ভাষী, চৰ চাপৰিৰ লোক সকলোকে সামৰি তেখেতে এটা অসমীয়া জাতি নিৰ্মাণ হ'ব লাগে বুলি ঘোষণা কৰিছিলে। যাৰ কাৰণেই আপোনালোকে যদি তেওঁৰ প্ৰবন্ধ পাতিবিলাক পুনৰ এবাৰ ঘূৰাই চায় বা তেওঁৰ কিতাপ পত্ৰবোৰ পুনৰ এবাৰ ঘূৰাই চায়, দেখিবলৈ পাব তেখেতে চৰজমিন তদন্ত কৰি
অসমীয়া জাতিৰ এটা সংজ্ঞা দিবলৈ চেষ্টা কৰিছিলে আৰু যিটো সংজ্ঞা আমি যদি আদৰ্শ হিচাপে ল'ব পাৰোঁ তেতিয়াহ'লে অসমীয়া জাতি সদায় চিৰউজ্জ্বল হৈ থাকিব। অসমীয়া জাতিক কোনো মেৰুকৰণে প্ৰতিহত কৰিব নোৱাৰে। অসমীয়া জাতি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এটা শক্তিশালী জাতি হৈ থাকিব আৰু তাৰ লগতে এই কথাও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ আৰু এতিয়া আমাৰ শ্ৰদ্ধাঞ্জলি ভণ্টি প্ৰগ্ৰাম আৰু পুষ্পাঞ্জলি অনুষ্ঠান চলি থাকিব। আজি আমাৰ মাজত উপস্থিত থকা বিশিষ্ট বুদ্ধিজীৱী লেখক শিক্ষাবিদ